গুৱাহাটীৰ শিল্পগ্ৰামত পাৱাৰ গ্ৰিডৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক চিত্ৰাংকন প্ৰতিযোগিতাৰ সামৰণি শক্তি সংৰক্ষণ সন্দৰ্ভত আয়োজিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 1,60,000 ছাত্ৰ-ছাত্ৰী দুটাকৈ শাখাত 50 গৰাকী ছাত্ৰ-ছাত্ৰীক বাছনি কৰি আজি অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পাব। আজিৰ অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল। ভাৰতবৰ্ষৰ শক্তি মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ অভিযানৰ অধীনত 2005 চনৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে আৰু তাৰ সমান্তৰালকৈ আজি আমি অসমতো এই চিত্ৰাংকন প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছোঁ। প্ৰতিযোগিতাখনিৰ উদ্দেশ্য এটাই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আমি শক্তি সংৰক্ষণৰ বিষয়ে যি সজাগতা সেই সজাগতা আনিব লাগে আৰু তেওঁলোকৰ যোগেদি যাতে তেওঁলোকৰ পৰিসৰত থকা সকলো মানুহকে তেওঁ বুজাব পাৰে তেওঁলোকে যে শক্তি সংৰক্ষণৰ পৰা যে তেওঁলোক কিমান আমাৰ ভাৰতবৰ্ষ লাভৱান হ'ব পাৰি, আমি শক্তি সংৰক্ষণ কৰি আমাৰ দেশখন আৰু আগুৱাই লৈ যাব পাৰোঁ। ইয়াতে আমাৰ প্ৰতিযোগিতাত দুটা ভাগত বিভক্ত কৰা হয়। এ গ্ৰুপ আৰু বি গ্ৰুপ থাকে। এ গ্ৰুপত 5ম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈ আৰু বি গ্ৰুপত আপোনাৰ 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকল থাকে। আমি এইবাৰ অসমত আমি যি প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ তাতে আমাৰ 1,60,000 পাৰ্টিচিপেণ্ট হৈছিলে। তাৰ ভিতৰত আমি 50জন দুইটা গ্ৰুপৰ পৰাই 50জন চিলেক্ট কৰি ইয়াতে প্ৰতিযোগিতাখন আজি অনুষ্ঠিত কৰিলোঁ। এই প্ৰতিযোগিতাত যিসকল শিক্ষাৰ্থীয়ে প্ৰথম দ্বিতীয় তৃতীয় স্থান পাবলৈ সক্ষম হ'ব দুয়োটা গ্ৰুপতে তেওঁলোকক আমি দিল্লীলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত যি প্ৰতিযোগিতা হ'ব তাত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়া হ'ব।